Good morning, নমস্কাৰ। আজি ভাবিছো খুব ধুনিয়া সহজে বনাব পৰা আৰু খুব টেস্টি হয় ল'ৰা ছোৱালীৰ কাৰণে তেনেকুৱা এটা টিফিন বনাই আছো। ভবাই নাছিলো আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি, হঠাতে মনত পৰি গ'ল, সেয়েহে মই এতিয়া বনাই আছো আৰু তাকে আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো। বহুত হেলদি হয় আৰু ল'ৰা ছোৱালী খায়ও বহুত বেছি ভাল পায়। চাওকচোন তেতিয়াহ'লে ভিডিঅ'টো যদি ভাল লাগে কমেণ্ট কৰি জনাব আৰু আপোনালোকে সপ্তাহত এদিন এনেকৈ বনাই দিব পাৰিব। আৰু বলক তেন্তে টিফিনটো আপোনালোকক কেনেকৈ বনাইছো সেয়া দেখুৱাও। দুটা গাজৰ, আলু এটা মিডিয়াম সাইজৰ ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছো আৰু ডাঙৰ চামুচেৰে এচামুচ ঘি দিছো। আলু আৰু গাজৰখিনি ধুনীয়াকৈ ভাজি লৈছো। প্ৰথমে তাতে এচামুচ চেনি দিছো আৰু আন্দাজ অনুপাতে নিমখ দিছো। ভাজি হোৱাৰ পাছত মই দুবাটি ভাত দিছো, তিনিটা টিফিনৰ কাৰণে, আৰু এতিয়া ধুনীয়াকৈ ভাজি আছো আৰু বহুত টেস্টি হয়, হেলদি হয়। আৰু এতিয়া মই বাদাম সৰু সৰুকৈ কাটি তাতে দি দিম আৰু অকণমান সময় ভাজিম। এয়া চাওক ধুনীয়াকৈ ভাজি হৈ গৈছে আৰু তিনিটা টিফিনৰ কাৰণে মই এয়া বনাইছো আজি। আৰু আপোনালোকে ব্ৰেকফাষ্টতো এনেকৈ খাবচোন, বহুত হেলদি হয়, টেস্টি হয়। কেতিয়াবা আপোনালোকে ল'ৰা ছোৱালীখিনিক এদিনৰ কাৰণে এনেকৈ বনাই দিব, বহুত বেছি ভাল পাব। আৰু এয়া বাকীখিনি মই সৰু সৰুকৈ কাটি লৈছো আৰু মই এতিয়া টিফিনৰ ওপৰত এইখিনি ধুনীয়াকৈ সজাই দিম আৰু টিফিন কেইটা মই এতিয়া ৰেডি কৰি ল'ম। বাকি থকা আলমণ্ড বাদামখিনিও এনেকৈ সৰু সৰুকৈ কাটি টিফিনৰ ওপৰতে ধুনীয়াকৈ সজাই দিছো আৰু এতিয়া টিফিন ৰেডি। এতিয়া সিহঁতক এটা এটা টিফিন বেগত ভৰাই দিওঁ। হৈ গ'ল আমাৰ টিফিন ৰেডি। আৰু আপোনালোকৰ কেনেকুৱা লাগিলে টিফিন ৰেচিপিটো চাই? অতি কম সময়তে আৰু সহজতে বহুত হেলদি হয়, ল'ৰা ছোৱালী বহুত টেষ্টিকৈ খাব পৰা এটা টিফিন ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। বাই বাই। ল'ৰা ৰাতিপুৱা টিউচন আছে বাবে সি ৰাতিপুৱাই গ'ল। বাই। আৰু সকলো গ'ল স্কুল আৰু মই এতিয়া অকলে আছো। আৰু এতিয়া মই মোৰ নিজৰ কামখিনি কৰোঁ। আমাৰ কামনো কি আৰু, ঘৰ চাফা কৰা, বাচন মাজা, ভাত বনোৱা, এইবোৰেই আৰু আমাৰ কাম। আমাৰ কামখিনিও কিন্তু ইমান সহজ নহয়, গতিকে এতিয়া মোৰ কামখিনি মই আৰম্ভ কৰোঁ আৰু ভিডিঅ'টিৰ পৰা এতিয়া বিদায় মাগিছোঁ। বাই বাই।